তো নমস্কাৰ বন্ধুসকল, আছামিজ টিউটোৰিয়েল চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'ত ডিছকাছ কৰিম আপুনি পিচিত আছামিজ কেনেকৈ লিখিব। তো যদি আপুনি পিচিত আছামিজ লিখিব নাজানে, কম্পিউটাৰত আছামিজ লিখিব নাজানে, আমাৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাওক। আমি এই ভিডিঅ'টোত ইনস্ক্ৰিপ্ট কিবৰ্ড লেআউট কেনেকৈ ইউজ কৰিব পিচিৰ কাৰণে ভিডিঅ'টো একদম ভালদৰে ডিছকাছ কৰিছোঁ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাই দিয়ক। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো প্ৰেছ কৰিব। বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আছামিজ ইনস্ক্ৰিপ্ট কিবৰ্ড লেআউট, তো তাৰ কাৰণে আপুনি কি কৰিব লাগিব? ফাৰ্ষ্ট আমি ইয়াৰ যিটো ফাৰ্ষ্ট স্বৰবৰ্ণ যিখিনি অ আ ক খ সেইখিনি আমি কৰিম। তো অটো লিখিবৰ কাৰণে আপুনি কি কৰিব লাগিব? চিফ্ট ধৰি ল'ব লাগিব কিবৰ্ডত, তাৰপৰা দিব লাগিব ডি, এইটো হ'ব অ। তাৰপৰা আটোৰ কাৰণে আপুনি কৰিব লাগিব চিফ্ট প্লাছ ই, অৰ্থাৎ চিফ্ট বাটনটো প্ৰেছ কৰি ইটো ক্লিক কৰিব লাগিব। তাৰপিছতে আহিব হৰ্ষই, হৰ্ষইটোৰ কাৰণে আপুনি দিব লাগিব চিফ্ট প্লাছ এফ। তাৰপৰা দীৰ্ঘইটোৰ কাৰণে দিব লাগিব চিফ্ট প্লাছ আৰ। তাৰপৰা আহিব হৰ্ষটোৰ কাৰণে দিব লাগিব চিফ্ট প্লাছ জি। দীৰ্ঘটোৰ কাৰণে দিব লাগিব চিফ্ট প্লাছ টি। তেনেকৈ ৰিটোৰ কাৰণে দিব লাগিব, ৰিটোৰ কাৰণে আপুনি কি কৰিব লাগিব? চিফ্ট বটনটো ধৰি তাত যিটো প্লাছ আইকন আছে, প্লাছ আইকনটোত আপুনি ক্লিক কৰি দিলে ৰিটো হৈ যাব। এইটোৰ কাৰণে চিফ্ট প্লাছ এছ। তাৰপৰা হ'ব ঐ, চিফ্ট প্লাছ ডাব্লিউ লিখিলে হ'ব এই লেটাৰটো। তাৰপিছতে হ'ব উ, অ'টোৰ কাৰণে লিখিব লাগিব চিফ্ট প্লাছ এ। তাৰপৰা ঐ এইটোৰ কাৰণে লিখিব লাগিব উ ঔ, ঔটোৰ কাৰণে লিখিব লাগিব চিফ্ট প্লাছ কিউ। তো এনেকৈ আপুনি ইনস্ক্ৰিপ্ট কিবৰ্ডত, ঠিক আছে, টাইপিং কৰিবৰ কাৰণে আছামিজ এই যিটো মেথডটো কৰিব লাগিব। তাৰপিছতে আপোনাৰ কি হ'ব? আপুনি কোনোবা এটা ৱৰ্ড লিখিবৰ কাৰণে তাত কি হ'ব? আপোনাৰ স্বৰবৰ্ণৰ যিখিনি আকাৰ ইকাৰ থাকিব সেইখিনি আপুনি দিব লাগিব, ঠিক আছে। সেইখিনি কেনেকুৱা হ'ব আমি এইটো দেখাইছোঁ, চাই লওক। তো আকাৰ যিটো হ'ব, আকাৰটোৰ কাৰণে আপুনি দিব লাগিব ই। কিবৰ্ডত ইটো প্ৰেছ কৰাৰ লগে লগে ইয়াত আকাৰটো হ'ব। তাৰপিছত হ'ব হৰ্ষইকাৰ, হৰ্ষইকাৰটোৰ কাৰণে হ'ব এফ, অনলি এফ। আপুনি তেতিয়া হৰ্ষই লিখিছিলে তেতিয়া চিফ্ট প্লাছ এফ দিছিলে, কিন্তু চিম্বলটোৰ কাৰণে অনলি এফটো দিলে হৈ যাব। দীৰ্ঘইটোৰ কাৰণে আপুনি যেনেকৈ চিফ্ট প্লাছ আৰ দিছিলে, অনলি আৰ দিলে দীৰ্ঘইকাৰডাল হৈ যাব। হৰ্ষৌকাৰৰ কাৰণে দিব লাগিব আপুনি জি, দীৰ্ঘৌকাৰৰ কাৰণে দিব লাগিব আপুনি টি, ৰিকাৰৰ কাৰণে দিব লাগিব যিটো আপোনাৰ ইকুৱেল চিনটো আছে, ইকুৱেল চিনটো দিব লাগিব। তাৰপৰা একাৰৰ কাৰণে আপুনি দিব লাগিব এ, ঐকাৰ যিটো আছে সেইটো কাৰণে দিব লাগিব আপুনি কিউ। উকাৰৰ কাৰণে আপুনি কি দিব লাগিব? ইয়াতে আপোনাৰ দেখাইছোঁ এ, তাৰপিছত ডট ডট দি মানে ই দেখা আছে, মানে আপুনি একাৰৰ কাৰণে দিব লাগিব এটো, আৰু যিটো আকাৰ থাকিব সেই আকাৰটো দি আপুনি মাজত লেটাৰটো লিখি এনেকৈ উকাৰটো দিব পাৰিব। তাৰপৰা ঐ যিটো এইটো কাৰ হ'ব, এইটো কাৰণে আপুনি জেডটো ইউজ কৰিব লাগিব। তাৰপিছতে আহিব আপোনাৰ যিটো ব্যঞ্জন বৰ্ণ, ব্যঞ্জন বৰ্ণখিনি লিখিবৰ কাৰণে কি কৰিব লাগিব? ফাৰ্ষ্টতে আহিব ক, কটোৰ কাৰণে আপুনি অনলি কেটো প্ৰেছ কৰিলে হৈ যাব। খটোৰ কাৰণে আপুনি ক'ব লাগিব চিফ্ট প্লাছ কে। গটোৰ কাৰণে আপুনি প্ৰেছ কৰিব লাগিব কিবৰ্ডত আই। ঘটোৰ কাৰণে হ'ব চিফ্ট প্লাছ আই। কি হৈছে? ক খ গ ঘ এইকেইটা আপোনাৰ দেখা হৈছে কেটোত হৈছে ক, আৰু চিফ্ট ধৰাৰ লগে লগে হৈছে গৈ খ, ঠিক আছে। গ পিছতে ঘ, গতিকে চিফ্ট ধৰাৰ পিছত আই হৈছে, কিন্তু প্ৰতিটো এনেকুৱা নহয়, কিন্তু বেলেগ বেলেগ হ'ব, কিন্তু এইকেইটা বস্তুকেইটা এনেকুৱা হয়। উঙটোৰ কাৰণে আপুনি প্ৰেছ কৰিব লাগিব চিফ্ট প্লাছ ইউ, ঠিক আছে। প্ৰথম চটোৰ কাৰণে আপুনি যিটো ছেমিকলন থাকিব এইটো দিলে হৈ যাব। দ্বিতীয় চটোৰ কাৰণে আপুনি কি কৰিব লাগিব? ছেমিকলনৰ তাতে যিটো থাকিব তাতে দিব লাগিব, কিন্তু ইউজিং চিফ্ট বুলি এখন কোৱা হৈছে যে আপুনি চিফ্ট বটনটো প্ৰেছ কৰি লৈ এই যিটো চিম্বলটো ক্লিক কৰিব, তেতিয়া আপুনি দ্বিতীয় চটো হৈ যাব। বগীজৰ কাৰণে আপুনি অনলি পিটো ক্লিক কৰিলে হৈ যাব। জৰ কাৰণে আপুনি দিব লাগিব চিফ্ট প্লাছ
বি নিয়ৰ কাৰণে আপুনি এই যিটো ব্ৰেকেট ইউজ কৰিব লাগিব ইউজিং শিফট অৰ্থাৎ শিফটটো আপুনি ধৰি ল'ব লাগিব তেতিয়া এই নিয়টো হৈ যাব তাৰ পৰা আহিব মূৰ্ধন্যত্বৰ কাৰণে আপুনি যিটো কমা এই চিনটো থাকিব এই চিনটো আপুনি প্ৰেছ কৰিলে মূৰ্ধন্যত্ব হ'ব আৰু মূৰ্ধন্যত্বৰ কাৰণে সেই একেটাই ইউজ কৰিব লাগিব তাত কিন্তু শিফটটো ইউজ কৰিব লাগিব ইউজিং শিফট অৰ্থাৎ তেতিয়া এইটো এনেকুৱা হৈ যাব তো মূৰ্ধন্য দৰ কাৰণে আপুনি এই যিটো ব্ৰেকেট চিন এই ব্ৰেকেট চিনটো ইউজ কৰিব লাগিব মূৰ্ধন্য ধৰ কাৰণে আপুনি এই চিনটো ইউজ কৰিব লাগিব ইউজিং শিফট শিফটটো আপুনি ধৰি ল'ব লাগিব আৰু এই যিটো চিম্বলটো কিবৰ্ডত প্ৰেছ কৰিব লাগিব তাৰপিছত আহিব আপোনাৰ মূৰ্ধন্য নৰ কাৰণে আপুনি শিফট প্লাছ চি ইউজ কৰিব লাগিব কিবৰ্ডত দন্তীয় দৰ কাৰণে অনলি আপুনি এল প্ৰেছ কৰিলে হৈ যাব দন্তীয় থৰ কাৰণে আপুনি শিফট প্লাছ এল টো ইউজ কৰিব লাগিব দন্তীয় দৰ কাৰণে আপুনি অনলি অ টো প্ৰেছ কৰিলে দন্তীয় দ হ'ব আৰু দন্তীয় ধৰ কাৰণে শিফট প্লাছ অ দন্তীয় নৰ কাৰণে অনলি ভি টো প্ৰেছ কৰিলে হৈ যাব পৰ কাৰণে আপুনি প্ৰেছ কৰিব পাৰিব এইচ ফৰ শিফট প্লাছ এইচ বৰ কাৰণে আপুনি প্ৰেছ কৰিব লাগিব ৱাই লেটাৰটো আপুনি কিবৰ্ডত প্ৰেছ কৰিলে ব হ'ব ভৰ কাৰণে আপুনি শিফট প্লাছ ৱাই মৰ কাৰণে আপুনি ইউজ কৰিব লাগিব অনলি চি লেটাৰটো অন্ত্যেষ্টিজৰ কাৰণে আপোনাৰ এই যিটো চিম্বলটো এই চিম্বলটো ইউজ কৰিব লাগিব ৰৰ কাৰণে আপুনি প্ৰেছ কৰিব লাগিব জে কিবৰ্ডত লৰ কাৰণে প্ৰেছ কৰিব লাগিব এন ৱাবৰ কাৰণে আপুনি প্ৰেছ কৰিব লাগিব বি অনলি বি টেলিব্লকৰ কাৰণে আপুনি প্ৰেছ কৰিব লাগিব শিফট প্লাছ এম তাৰপিছত আহিব মূৰ্ধন্যৰ কাৰণে আপুনি যিটো লেছ দেন শিফটটো ধৰি আপুনি লেছ দেন যিটো চিম্বলটো প্ৰেছ কৰিব লাগিব কিবৰ্ডত দন্তীয় হৰ কাৰণে আপুনি প্ৰেছ কৰিব লাগিব এম হৰ কাৰণে প্ৰেছ কৰিব লাগিব ইউ ঠিক আছে ক্ষৰ কাৰণে আপুনি প্ৰেছ কৰিব লাগিব যিটো এণ্ড চিম্বল যিটো দিয়া হয় আপুনি শিফট কিটো ধৰি এণ্ড চিম্বলটো প্ৰেছ কৰিলে ইনস্ক্ৰিপ্ট কিবৰ্ডত ক্ষয় হ'ব দৈৰৰ কাৰণে আপুনি ফাৰ্ষ্ট দৈৰটো লিখিবৰ কাৰণে কি কৰিব লাগিব এই যিটো ব্ৰেকেট চিন আছে ব্ৰেকেট চিনটো তাৰ পিছৰ যিটো ব্ৰেকেট চিন দুইটা একেলগে দিব লাগিব তেতিয়া কি হ'ব আপোনাৰ দৈৰটো হ'ব দৈৰটোৰ কাৰণে আপুনি এই যিকে চিম্বল কেইটা বনাব লাগিব ইউজিং শিফটটো আপুনি ধৰি ল'ব লাগিব ঠিক আছে অন্ত্যেষ্ট ইয়াৰ কাৰণে আপুনি এই যিটো চিন এই চিম্বলটো আপুনি ইউজ কৰিব লাগিব তাৰপৰা হৈছে হস্যন্ত্যৰ কাৰণে এণ্টাৰ বটনৰ যিটো দাঁতিতে যিটো চিন থাকে এই চিনটো আপুনি শিফটটো ধৰি লৈ প্ৰেছ কৰিব লাগিব অনুসংৰ কাৰণে যিটো অনলি এক্স আপুনি প্ৰেছ কৰিলে হৈ যাব বিসৰ্গৰ কাৰণে আপুনি ইউজ কৰিব লাগিব আপোনাৰ কিবৰ্ডত যিকেইটা নাম্বাৰ থাকে অৰ্থাৎ 0 to দাঁতিত যিটো চিম্বল থাকে সেই চিম্বলটো আপুনি শিফট ধৰি প্ৰেছ কৰি দিলে এই বিসৰ্গটো হৈ যাব আৰু চন্দ্ৰবিন্দুৰ কাৰণে আপুনি ইউজ কৰিব লাগিব শিফট প্লাছ এক্স তো এনেকৈ আপুনি ইনস্ক্ৰিপ্ট কিবৰ্ডত আপোনাৰ যিখিনি আছামিজ টাইপিংখিনি আপুনি কৰিব পাৰিব ঠিক আছে দেখা পাইছোঁ মই আকৌ এবাৰ দেখাই দিছোঁ আপুনি এইখন ভালদৰে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব স্ক্ৰীনশ্বট মাৰি লৈ এইখিনি আপুনি এনেকৈ চাব পাৰিব তো প্ৰথমৰ পৰা ব্যঞ্জন বৰ্ণ স্বৰ বৰ্ণ গোটেইখিনি হয় গোটেইখিনি আপুনি চাই ল'ব পাৰিব আৰু ইয়াৰ পিছত আমি তো আছামিজ টাইপিঙত আপুনি যুক্তাক্ষৰখিনি কেনেকৈ লিখিব সেই যুক্তাক্ষৰখিনি কেনেকৈ লিখিব সেইটো আমি দেখুৱাম তো যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আমি এনেকুৱা ধৰণৰ যেতিয়া ভিডিঅ' আপোনালোকৰ বাবে আনি থাকিম তেতিয়া আপোনালোকে প্ৰথমতে চাবলৈ পাব চ' থেংক ইউ